অসম মাতৃৰ সুযোগ্য সন্তান, উজ্জ্বল নক্ষত্ৰস্বৰূপ বিশ্বৰ বৰেণ্য শিল্পী ব্যক্তি তথা মৰমৰ জুবিন দাই এবাৰ তেওঁৰ নিজৰ সংগীত অনুষ্ঠানত কৈছিল, আপোনালোকে মোক জুবিন বুলি সকলোৱে সম্বোধন কৰে, মাতে, ভাল পায়, কিন্তু জুবিনৰ অৰ্থ কি জনাটো সকলোৱে উচিত। তেতিয়া তেওঁ কৈছিল যে পাৰ্চীসকলৰ যিজন ৰজা আছিল, সেই ৰজাজনে ব্যৱহাৰ কৰা তাৰোৱালখনৰ নামেই আছিল জুবিন। জুবিন মানে তাৰোৱাল, অসমীয়াত আমি হেংদাং বুলি ক'ব পাৰোঁ। গতিকে এটা ডাঙৰ অৰ্থ বহন কৰিছে তেওঁৰ নামটোৱে। গতিকে তেওঁৰ নাম আৰু তেওঁৰ কামৰ যি সুষম সংমিশ্ৰণ, এই সংমিশ্ৰণে আমাৰ অসমীয়া সাংস্কৃতিক জগতৰ ভঁৰাল বাৰুকৈ চহকী কৰি গৈছে। গতিকে তেওঁৰ কাম, তেওঁৰ কথা, তেওঁৰ গীত, তেওঁৰ মাতে সদায় আমাৰ মাজত তেওঁ জীয়াই থাকিব। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জুবিন দাক মোৰ ফালৰ পৰা মই শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু য'তেই জুবিন দা থাকিব সদায় কুশলেই থাকিব, ভালেই থাকিব, আত্মাই যাতে সদগতি লাভ কৰে।